কেনেকুৱা অনুভৱ এফালে এবাৰ চাই দিয়া আকৌ লিপষ্টিক লৈ কোনোবা পাৰ্ক জংগল ৰিজৰ্ট বিচাৰি বিচাৰি পাহাৰে ক'ত আছে এখন ৰিজৰ্ট পাহাৰৰ এই লুংলুঙীয়া ৰাস্তাটোৰ মাজেৰে এটা বিশেষ অনুষ্ঠানৰ বাবে গৈছিলোঁ য'ত আছে এখন বিশেষ ৰিজৰ্ট আৰু বাৰ্থডে পাৰ্টি আছিলে অনুষ্ঠান মানে মোৰ পত্নীৰ পিছৰ বেষ্টৰ এগৰাকী আৰক্ষী বিষয়া পাৰিজাত দিহিঙীয়াৰ বাৰ্থডে পাৰ্টি আছিল আমাক মাতিছিল আমিও সেই বাৰ্থডে পাৰ্টিটোলৈ গৈছিলোঁ খুব ভাল লাগিল আৰু ৰিজৰ্টখনো বিৰাটেই ধুনীয়া খুব ধুনীয়া পৰিৱেশৰ মাজত আছে ঘূৰি ইমান ওপৰত উঠি যাব লাগে যে মাথা ঘূৰাই গ'ল পাৰিজাত ভণ্টিয়ে ইমান ওপৰলৈ লৈ গ'ল মানে ভয় লাগি গ'ল বাৰু যিয়ে নহওক গোটেই পৰিৱেশটো মই দেখুৱাই দিছোঁ ধুনীয়াকৈ একদম ফেমিলি ভিডিঅ' হয় এইবিলাক যদি আপোনালোকৰ টাইম আছে চাব ইয়াতে ধুনীয়াকৈ এটা হল আছে এই হলটোতে ধুনীয়াকৈ বাৰ্থডে পাৰ্টিবোৰ পাতে এয়া ইহঁতৰ নেক্সট বেষ্টৰ প্ৰায়বিলাক ইয়াত আৰক্ষী বিষয়া আছে গতিকে এয়া হৈছে আমাৰ পাৰিজাত আৰু সেইফালে সেয়া যোনে ধৰি আছে সেয়া আমাৰ পত্নী আপোনালোকে চিনি পায় খুব ধুনীয়াকৈ খানা পিনা হ'ল আৰু সকলোৱে ধুনীয়াকৈ খালে চাহ মিঠাই কেক আদিৰে একদম ধুনীয়া এটা বাৰ্থডে পাৰ্টি গ'ল এই লখিমপুৰৰ হয় আমাৰ ভণ্টি বুলি ক'লে এতিয়া ভুল হ'ব তাই এতিয়া আৰক্ষী বিষয়া এইজনো আপোনালোকে চিনি পায়ে চাগে কিছুমানে তেওঁ এজন আৰক্ষী বিষয়া গতিকে সকলোৱে ধুনীয়াকৈ বহি এটা সুন্দৰ অনুষ্ঠান ভাল লাগিল বাৰ্থডে পাৰ্টি হ'লো এয়া বাবু পাৰিজাতৰ হাজবেণ্ড বিয়ালৈ যাবলৈ নহ'ল বাৰু যিয়ে নহওক নেক্সট টাইম আকৌ সেইফালে গ'লে মই সোমাম এটাৰ পিছত এটা কেক পাই তাই উৎফুল্লিত হৈ পৰিছিল খুব ভাল ছোৱালী ভাল লাগিল সেইকাৰণে আমিও গ'লোঁ পাৰ্টিটো খুব জমিলে অৱশ্যে তাতে যিমানখিনি গৈছিলে মোৰ এটা বস্তু ভাল লাগিলে যিমান কেইজন আৰক্ষী আছিলে তাতে এজনেও ড্ৰিংকছ নকৰে সেইটো খুব আজিকালি যুৱ প্ৰজন্মৰ কাৰণে খুব ভাল কথা মই আচৰিত হৈ গৈছিলোঁ কথাটো মানে চিন্তা কৰি যে বাপৰে এতিয়াও ইমান ভাল মানুহ জীয়াই আছে পৃথিৱীত মই এইটো ক'ব বিচৰা নাই যে ড্ৰিংকছ নকৰিলেই যে ভাল মানুহ ড্ৰিংকছ কৰিলেও ভাল মানুহ কিন্তু তথাপি যিবোৰ বস্তুৰ পৰা আমাৰ শৰীৰ জীৱন সমাজ বেয়া হ'ব পাৰে সেইবোৰৰ পৰা আঁতৰত থকাটো ভাল কথা থেংক ইউ ছ' মাছ যিসকলে পাৰ্চনেল ভিডিঅ'টো চালে তেখেতসকলক বহুত ধন্যবাদ জনাইছোঁ আৰু এইখন আছে সোণাপুৰত খুব ধুনীয়া এখন ৰিজৰ্ট খুব ভাল লাগিল তালৈ গৈ আৰু মাজে স্বামী হ'লে কিছুমান ডিউটি পালন কৰিব লাগেই উপায় নাই পত্নী যেতিয়া ক'ৰবাত যায় তেতিয়া এইবিলাক বস্তু ধৰিব লাগিব আপুনি বিয়া পাতিলে এই অভিজ্ঞতাবোৰ হৈ যাব যিসকলে বিয়া পাতিছে নিশ্চয় এই অভিজ্ঞতাবোৰ আপোনালোকৰ নিশ্চয় আছেই এনিৱেজ গোটেই ভিডিঅ'টো দেখুৱালোঁ থেংক ইউ ছ' মাছ যিসকলে ইমান সময় ভিডিঅ'টো চালে আৰু শেষত এখন ফটো লৈ সকলো ঘৰমুৱা যাত্ৰা কৰিলোঁ সকলোক লগ পাই ভাল লাগিল সকলো কুশলে থাকক ভগৱানে ভালে ৰাখক এই কামনা কৰিলোঁ ধন্যবাদ জয় অসম জয় গুৰু শংকৰ